জয়গুৰু শংকৰ সদৌতিলৈকে মোৰ ভক্তি ভৰা হিয়া নিবেদন কৰি মই শ্ৰী শ্ৰী ভগৱত দৰ্শন নাটভাগীৰ কলি এটি সংলাপ নিক্ষেপণ কৰিবলৈ ওলাইছোঁ। কলি নাম মোৰ কলি, সকলোৱে মোকে পাপী বুলি কয়, কাৰণ মই হেনো নৰ সমাজৰ অস্পৃশ্য। এই নৰ সমাজৰ এই অৱহেলা এই অনাদৰৰ মাজেৰে মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিম। শুন হেৰা মূৰ্খ মানৱ সমাজ, বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। এই কলিৰ প্ৰভাৱত স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়ো ইহ সংসাৰ কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুজি উঠা নাই এই জগতত শ্ৰেষ্ঠ কোন? কলি। কেৱল কলি। কিন্তু মোৰ পথৰ হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম। কিন্তু আৰু কিমান দিন এই কলিৰ নিজৰ ক্ষমতাৰে এই মানৱ সমাজত পাপ শক্তি বিস্তাৰ কৰিম? আৰু তেতিয়া চাম মূৰ্খ স্বাৰ্থপৰ ব্যভিচাৰী মানৱ সমাজে এই কলিক পূজা দিয়ে কিম্বা ধৰ্মক। কৃষ্ণ।